কৃষ্ণ হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড, সকলোৱে ভালে আছে, ভালে থাকক। এতিয়া 12টা বাজিছে। অথনি আহিলোঁ, নাতিটোক স্কুলত থৈ গাঁও পালোঁগৈ। গাঁৱত গৈ যিসকলে হাই ছেকেণ্ডেৰী পাছ কৰিছে, কেইজন পাছ কৰিলে সেইবোৰ হিচাপ কিতাপ লৈ কাগজ পঠাই এতিয়া ঘৰত আহি দুটা কাম কৰি অলপ বহিছোঁ। আপোনালোকৰ আগত এষাৰ কথা ক'বলৈ ওলাইছোঁ যে এই পংখী যে হত্যা কৰিলে এই নীতিকেশ দাসে, এইটো বহুত অন্যায় কাম কৰিছে। এইটো যেন সপোনতো নভবা কাম কৰিছে। আজিকালি এই ল'ৰাবোৰৰ মগজত কি খেলায়, কোনফালে গতি কৰিছে তেওঁলোক? এই কলি যুগত কল্কি অৱতাৰ ইয়াত বিৰাজমান কৰি আহিছে নেকি? সেইকাৰণে যে নিজৰ বিবাহিতা যিজনী ছোৱালী চিৰজীৱনৰ কাৰণে মাক বাপেকৰ ঘৰৰ পৰা বিদায় লৈ সেই ল'ৰাজনৰ লগতে গোটেই জীৱনটো সঁপি দিয়ে। ৰাইজে ব্ৰহ্মাক সাক্ষী কৰি, ভকতক সাক্ষী কৰি ৰাইজ গোটাই শিৰত সেন্দুৰ দিয়াই ধৰ্মপত্নী অৰ্ধাংগিনীৰূপে তেওঁৰ ওপৰত অৰ্পি দিয়ে। আজি সেই পত্নীগৰাকীও নিজৰ পতিদেৱতা কৈ পেলাই তেওঁকে গোটেই জীৱনটো অৰ্পি দি দুয়োটা সুখৰ জীৱন যাপন হওক বুলি ৰাইজে আশীৰ্বাদ দিয়া, আৰু তাইও আনন্দ মনেৰে মাক বাপেকৰ ঘৰৰ পৰা বিদায় লৈ শহুৰ শাহুৱেকৰ ঘৰলৈ তেওঁ পতিদেৱৰ ওচৰলৈ ঘূৰি আহে। আজি যদি 6 মাহ এবছৰ নহওঁতেই আজি তাইক তেনেকুৱা আজি মৰিব লগা হ'ল। যিখন ঘৰৰ পৰা ছোৱালীজনী আনিছে সেই ঘৰখন ছোৱালীৰ মাক বাপেকৰ বুকু উদং হ'ল। এইটো বহুত দুখৰ বিষয়। যাৰেই ছোৱালী নহওক, যাৰেই ল'ৰা নহওক, কিন্তু বুজাবুজিলৈ আহিব লাগে। ইমান মানে অসুৰ হৈ নৰহত্যা কৰাটো বহুত মহাপাপ বুলি ভাবোঁ। অৱশ্যে পৰুৱা এটা জীৱটো সেই মানুহৰ জীৱটো সমানেই আছে। হ'লেও এই মানুহ জীৱনটো বোলে কথা বতৰা পাতিব পাৰে, অচল লৰিব পাৰে, কাম বন কৰিব, সেইকাৰণে মানুহক শ্ৰেষ্ঠ জীৱ বুলি কৈছে শাস্ত্ৰই। এই শ্ৰেষ্ঠ জীৱই আজি কিয় তেনেকুৱা এই এজনী ছোৱালীক নিজৰ পত্নীৰূপে আনি হত্যা কৰিলে? এইটো অসমবাসী ৰাইজ, বিশ্ববাসী ৰাইজ, চৰকাৰেও এইটো বিবেচনা কৰি যাতে আৰু দ্বিতীয়বাৰ এনেকুৱা যাতে পতি পত্নীৰ লগত এনেকুৱা নৰহত্যা নহয়, যেন জীৱন নাশ নকৰে, মোৰ ফালৰ পৰা অশেষ অনুৰোধ। আমাৰ মামাকো কৈছোঁ, বিশ্বকৰ্মা মামাকো কৈছোঁ যে হেমন্ত বিশ্বকৰ্মা মামাক যাতে এই চৰকাৰখন আপুনি ইমানখিনি আইন ওলাইছে, এইটো আইনকো যাতে ভৱিষ্যতৰ কাৰণে সকলো ফালৰ পৰা হৈ মই অনুৰোধ জনাইছোঁ, বিনীতভাৱে অনুৰোধ জনাইছোঁ, যাতে এই দাম্পত্যহালৰ দৰে যদি আকৌ দ্বিতীয়জন নহয়, সেইকাৰণে সেইটো বিবেচনালৈ মই মোৰ ফালৰ পৰা যিজন দোষী তাক মানে শাস্তি দিব লাগে, আৰু দ্বিতীয়জন যাতে তেনেকুৱা পদ্ধতিলৈ নাযায়। মই ইয়াকে কৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। টাটা, বাই বাই, থেংক ইউ। লাইক শ্বেয়াৰ কৰিব।